হে এভৰিৱান, কালি মই আপোনালোকক কৈছিলোঁ যিহেতু আমাৰ জিমৰ বস্তুখিনি কাইলৈ আহি পাই যাবহি, গতিকে আজি পাই গ'লহি। আৰু মই আপোনাক এড্ৰেছটো দিছিলোঁ যে আপোনালোকক আমাৰ জিমটো জুৱেল ৰোড জাৱা ডিলাৰটোৰ ছাইডত বুলি ক'লে সকলোৱে সেইটো গমেই পায় যে গাড়ীখন একদম দূৰৰ পৰা দেখি মনটো ইমান ভাল লাগিছিলে। আৰু এইফালে গাড়ী ভৰাই দিলে আমাৰ চোতাললৈ, আৰু এইফালে মই মাৰ দোকানৰ পৰা ধূপ চাকি লৈ আহিছিলোঁ ইয়াত জ্বলাম বুলি। আমাৰ আজি নতুন বস্তুখিনি যিহেতু পাইছেই, গতিকে আমি ইয়াত ধৰিছোঁ ধূপ চাকি জ্বলাই আমাৰ হেঁপাহৰ বস্তুখিনি। ইমান দিনৰ পৰা আশা কৰি আছিলোঁ, ইমান দিনৰ পৰা ভাবি আছিলোঁ। কালিতো বেছি এক্সাইটেড হৈ আছিলোঁ যিহেতু ৰাতি ভালকৈ টোপনিয়ে নাহিলে, গতিকে সোনকালে উঠিয়ে আজি পাইছোঁহি। তাৰপিছতে এইফালে মই ধূপ জ্বলাই ল'লোঁ। ধূপ জ্বলাই লৈ পিনে চব একদম বাহিৰত একদম চবেই ভিডিঅ' চিডিঅ' কৰি আছিলে, চবেই এক্সাইটেড হৈ আছিলে। মানুহজন আৰু ভিগুদা বহুত এক্সাইটেড হৈ আছিলে। আজি কিন্তু বস্তুখিনি পাইছেহি, আমি বুজাব নোৱাৰি ইমান ভাল লাগি, ইমান মানে এটা ভাল লগা মুহূৰ্ত, যিটো মুহূৰ্ত মানে মই বুজাব নোৱাৰোঁ। আজি সেইটো আমাৰ সফল হ'বলৈ গৈ আছে। আৰু এইফালে মই চাকি জ্বলালোঁ, ভিতৰত ধূপ জ্বলালোঁ, চবেই পূৰা কাম কৰা লাগি গৈছে। এইফালে একদম মানে এইফালে আছিলে তপুদা, আৰু মানে গোটেইখিনি আহিলে ইমান ধুনীয়াকৈ সহায় কৰি দিলে আমাক বস্তুখিনি নমোৱাত। মানে বেলেগ মানুহৰ দৰকাৰে নহ'ল, সঁচাকৈয়ে যিমান পইচা পাতি থাকিলেও মেলিলেও যে মানুহৰ দৰকাৰ, এইফালে তেওঁলোকে আহি সহায় কৰি দিয়াৰ কাৰণে আমি মানে বহুত মনটো ভাল লাগিছিল। আৰু মাতিছিলোঁ যে নাহক বুলি, তো আহিলে, ইমানকণ সহায় কৰি দিয়াৰ কাৰণে বহুত ভাল লাগিলে। তাৰপিছত এইফালে পূৰা একদম মানুহজনে দেখিছিলে পূৰা এক্সাইটেড, আৰু মানে একদম এক্সাৰচাইজ কৰিম আৰু মানে আজি কৈ আছিলে। আৰু এইফালে ভিগুদাই পূৰা বাই দিছে। তাৰপিছত মানে আজি পূৰা এক্সাইটেড হৈ আছে আৰু চব মানে বস্তুখিনি দেখি পিনে বেছি ফূৰ্তি লাগিছে। জিমটো হোৱাৰ পাছতো যেতিয়া বস্তুখিনি পাই গ'লহি, মানে সেইটো এটা বুজাব নোৱাৰা অনুভৱ। আৰু এইফালে ময়ো অলপ চলপ দাঙি দিছোঁ, যিবোৰ পাতলা পাতলা বস্তু মানে নিব পৰা, সেও মানে যিমানখিনি পাৰোঁ মই সহায় কৰি দিছোঁ। আৰু দেখিছেই নহয়, এইফালে একদম তেওঁলোকে পৰা গাড়ীৰ ওপৰত উঠি বস্তু চাইছে, মানে এনেকুৱা আজি এটা মানে ফূৰ্তি মানে যে বুজাব পৰা নাই। মানে মুখৰ ফেচটো দেখি আপোনালোকে গম পাইছেই কেনেকুৱা লাগিছে। আৰু এইফালে একদম ডাম্বেল চাম্বেল চব আহি গৈছে, মই পূৰা ভিডিঅ' কৰিছোঁ, মানে মোৰ মানে পূৰা ফূৰ্তি লাগিছে। আৰু দেই, এইফালে দেখিছে নহয়, একদম দুইজনে পূৰা দাঙি দাঙি লৈ গৈ আছে। আৰু এইফালে আমি দাঙি মেলি লৈ ভোক লাগিলে বোলে চবৰে, সেইকাৰণে আমি ওচৰৰ হোটেল এখনতে খাবৰ কাৰণে আহিলোঁ। আৰু মই লৈ এইফালে পৰঠা ল'লোঁ, মানুহজনে ভাত খালে, আৰু বাকী চবেই যেনিবা পৰঠা খাইছিলে বোলে। আৰু চাহ সেইখনত পোৱা নাযায়। তাৰপিছত এইফালে আহিলোঁ, মই এনেই এক্টিং কৰি দিছোঁ, যিহেতু মই ইমান সেইকেইটা গধুৰ বস্তু নহয়। মানুহজনক দেখি এনেই অলপমান এক্টিং কৰি দিছোঁ যে গধুৰ, কিন্তু নাই, এইকেইটা বহুত পাতলা আছিলে। আৰু এইফালে মই হাঁহিছোঁ, দেখিছেই নহয়, ধৰিবই পাৰি। তাৰপিছতে মই আকৌ ঘৰলৈ আহিলোঁ, বোলে চিকেন বনালোঁ, চিকেন বনাই চাউল মানে ভাত বনালোঁ। তাৰপিছত তাত কাম কৰি থকা মানুহ দুজনো আছিলে, গতিকে তাত গৈ আকৌ মই একদম কলপাতত ভাত চাত বাঢ়ি দিলোঁ। তেওঁলোকলৈ এইফালে দুভাগ মানে ভাত বাঢ়ি থৈ দিছোঁ খাবলৈহি কাৰণে। তাৰপিছত এইফালে দেখিছেনে, অভিকো মানে অকণমান টেষ্ট কৰি চাবলৈ দিছোঁ। তাৰপিছত এইফালে ভিগুদাক সোমোৱাই থৈ তাহাঁতি জাপি আছে, অকণমান মানে ফূৰ্তি কৰিছে। আৰু তাৰপিছত এইফালে লাষ্টত ময়ে ভাবিছোঁ তাই অকণমান এক্সাৰচাইজ কৰিছে, এনেই ডাম্বেলকেইটা দাঙি মেলি চালোঁ। আৰু তো ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ। নেক্সট ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ লৈ আহিম, গতিকে আমাক মৰম দি যাব, যাতে আমাৰ জিমটো সোনকালে আগবঢ়াই দিব পাৰোঁ আপোনালোকৰ মাজলৈ। গতিকে আজিলৈ ইমানতে সামৰিছোঁ। তো বাই বাই, গুড নাইট।